নাগৰিক মঞ্চৰ সভাপতি ডাঙৰীয়া, মঞ্চৰ সম্পাদক ৰোহিত গগৈ প্ৰমুখ কৰি উপদেষ্টা বিষয়ববীয়াসকল, মঞ্চত বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰা দেৱৰাজয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বোলছবি পৰিচালক দীনেশ গগৈ ডাঙৰীয়া, বিশিষ্ট সাংবাদিক দীপেন দত্ত ডাঙৰীয়া, আজিৰ এই অনুষ্ঠানৰ বিশেষ সম্বৰ্ধিত ব্যক্তি ডক্টৰ অমৰেন্দ্ৰ নাথ দত্ত ডাঙৰীয়া, ফৰকাটিং স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ অপূৰ্ব কুমাৰ শইকীয়া ডাঙৰীয়া, প্ৰেক্ষাগৃহত উপস্থিত ভদ্ৰলোক ভদ্ৰ মহিলা সমন্বিতে বিশিষ্ট ব্যক্তিসকল, আজি প্ৰথমতে মই যিটো অনুষ্ঠানৰ প্ৰতিষ্ঠা দিৱস সেই অনুষ্ঠানটোৰ লগত জড়িত হৈ এই অনুষ্ঠানটোক আগবঢ়াই নিয়া যিসকল ব্যক্তি আজি আমাৰ মাজত নাই তেখেতসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু যিসকল আৰম্ভণিৰ পৰা এতিয়ালৈকে এই অনুষ্ঠানটোত জড়িত হৈ আছে তেখেতসকলকো মই নমস্কাৰ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে গোলাঘাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি সঞ্জীৱ দাস, তেওঁকো মই আদৰণি জনাইছোঁ। যি নহওক, আপোনালোকে আজি মোক যি সন্মানেৰে সন্মানিত কৰিলে, নাগৰিক মহিয়ান বঁটাৰে মোক সন্মান প্ৰদৰ্শন কৰিলে, তাৰ বাবে মই আপোনালোকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমাজৰ প্ৰতি সেৱা আগবঢ়োৱাৰ কাৰণে যি বঁটা মোক দিয়া হ'ল, মই তাৰ কাৰণে নিশ্চয় আনন্দিত হৈছোঁ, কিন্তু মই এই বঁটাৰ বাবে যে যোগ্য নহয় এই কথা মই নিজেই উপলব্ধি কৰোঁ। প্ৰকৃততে এই বঁটা লাভ কৰিব লাগিছিল মোৰ পিতৃ শংকৰ চন্দ্ৰ বৰুৱাই। মোৰ পিতৃয়ে পৰিয়ালৰ কোনো কথা নভগাকৈ দেশৰ মুক্তিৰ কাৰণে, স্বাধীনতাৰ পিছত কোনো ক্ষমতাৰ কাৰণে লালায়িত নোহোৱাকৈ এটা নতুন আদৰ্শ বুকুত বান্ধি সমাজবাদী চিন্তাধাৰাৰে ঘৰখনৰ দুখ দুৰ্দশাৰ সলনি সমাজখনৰ ভালৰ কাৰণে চিন্তা কৰিছিল। সেইবাবে এই বঁটাটো মই আন্তৰিকতাৰে অত্যন্ত কৃতজ্ঞতাৰে গ্ৰহণ কৰিও এই বঁটাটো মোৰ পিতৃৰ নামত উৎসৰ্গা কৰিছোঁ। গোলাঘাটৰ সমাজ জীৱনৰ লগত মই সুদীৰ্ঘ সময় জড়িত হৈ আছোঁ। মোৰ পৰিয়ালৰ সকলো দায় দায়িত্ব পালন কৰাৰ পিছতো যে সামাজিক মই কৰ্মৰ লগত জড়িত হৈ এটা সন্তুষ্টি লাভ কৰোঁ। প্ৰত্যেকৰে জীৱন উদযাপনৰ পদ্ধতি বেলেগ বেলেগ, সুনিৰ্দিষ্ট নিয়মৰ মাজেৰে কাকো আমি নিৰ্দেশ কৰিব নোৱাৰোঁ যে এইটোৱেই ভাল পথ, কিন্তু আত্মসন্তুষ্টিৰ স্তৰ সকলোৰে কাৰণে বেলেগ বেলেগ। মই চিকিৎসক জীৱনটোতে অকল সন্তুষ্টি লাভ নকৰি মই সমাজখনৰ কাৰণে সেৱা কৰিবৰ ইচ্ছা কৰিছিলোঁ আৰু সেইটো খুব সম্ভৱ পিতৃ প্ৰদত্ত গুণ বুলিয়েই ভাবোঁ। মই কি কৰিলোঁ কি নকৰিলোঁ সকলো বিচাৰ ৰাইজৰ ওচৰত। মই কোনো মান সন্মান পদবীৰ কাৰণে কাম কৰা নাছিলোঁ। অত্যন্ত স্বাৰ্থপৰ কথাভাৱে মোৰ নিজৰ আত্মসন্তুষ্টিৰ কাৰণে কাম কৰিছিলোঁ বুলিয়ে ক'ব লাগিব। গোলাঘাট মোৰ জন্মস্থান, ইয়াতেই মোৰ শৈশৱ কৈশোৰ যৌৱন সকলো আহি জীৱনৰ আবেলি পোৱাৰ পিছতো এই গোলাঘাটখনতেই মই কটাইছোঁ। পঢ়িবলৈ যোৱালৈ ডিব্ৰুগড়লৈ গ'লোঁ, এবাৰ স্নাতক হ'বলৈ গ'লোঁ, এবাৰ স্নাতকোত্তৰ হ'বলৈ গ'লোঁ, চাকৰি কৰিলোঁ কিছুদিন। হিচাপ কৰি চাইছোঁ আঙুলি যে 15 বছৰমানৰ বাহিৰে বাকী গোটেই সময়ছোৱা মই গোলাঘাটতেই কটাইছোঁ। কাৰণ গোলাঘাটৰ মই দুৰন্ত প্ৰেমী। গোলাঘাটৰ বাট পথ গছ গছনি সকলো মোৰ নিজৰ আপোন যেন লাগে। গোলাঘাটক কোনোবাই গেলাঘাট বুলি ক'লে মই দুখ পাইছোঁ আৰু সেইকাৰণে মই গোলাঘাট নাগৰিক মঞ্চৰ জ্যেষ্ঠসকলৰ আদেশ ৰক্ষা কৰি গোলাঘাট পৌৰসভাৰ পৌৰপতিৰ দায়িত্ব লৈছিলোঁ আৰু পৌৰপতি হিচাপে খন্তেক মানুহ নিজৰ কথা চিন্তা নকৰি সুদীৰ্ঘ প্ৰায় 12 বছৰৰ অধিক কাল মই গোলাঘাটখনক নতুন ৰূপ দিবলৈকে অহোপুৰুষাৰ্থ কৰিছিলোঁ। সক্ষম হৈছোঁ বুলি মোৰ বিশ্বাস হৈছিল, কাৰণ 2002 চনত যিখন প্ৰদৰ্য গোলাঘাট নগৰ আছিল, 2004 চনতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰাৰ আগতেই মই
অসম চৰকাৰৰ শ্ৰেষ্ঠ পৌৰপতিৰ বঁটা পাবলৈ সক্ষম হৈছিলোঁ আৰু অসম গোলাঘাট নগৰখন আটাইতকৈ পৰিষ্কাৰ নগৰ বুলি স্বীকৃত হৈছিল। গতিকে পৌৰসভাত মই কি কৰিলোঁ কি নকৰিলোঁ এটা ভাগি পৰা অনুষ্ঠানক নতুনকৈ জীৱন্ত কৰিলোঁ। মাহৰ পিছত মাহে দৰমহা নোপোৱা, পেঞ্চন নোপোৱা গ্ৰেচুইটি অনুষ্ঠানটো মই যেতিয়া 2014 চনত ওলাই আহিছিলোঁ তেতিয়া তাত কাৰো পাবলৈ এটকাও নাছিল। 1 কোটি টকা মই জমা কৰি থৈ আহিছোঁ। এয়া মোৰ আত্মসন্তুষ্টি। মই ৰাজহুৱা কৰ্মৰ মাজেৰে আত্মসন্তুষ্টি লাভ কৰোঁ। গ্ৰন্থ পঢ়ি ভাল পাওঁ। মাজে মাজে ভাৱ হয় যে বহুত কথাই জানিলোঁগৈ, আকৌ দ্বিতীয়খন গ্ৰন্থ ল'লে অনুভৱ কৰোঁ জীৱনটো 2/3 পাৰ হ'ল, এতিয়াও যেন বহুত কথা জানিবলৈ বাকীয়েই থাকিল। মই দীঘলীয়া কথা নকওঁ। আপোনালোকে যি সন্মান দিলে মই সন্মানত অভিভূত হৈছোঁ। এই সন্মানে মোক যথেষ্ট উৎসাহিত কৰিছে। যদিও মই কৈছোঁ যে এইটো বঁটাটো মই পিতৃৰ নামতে উৎসৰ্গা কৰিছোঁ, কাৰণ পিতৃয়ে যিখিনি সমাজৰ কাম কৰিলে তাৰে এশভাগৰ 1/5 মই কৰিব নোৱাৰিলোঁ। কিন্তু মই জীৱনত সামাজিক কাম কৰোঁতে বহু যন্ত্ৰণা হয়তো আহিছিল। সেইখিনি মই বাদ দি এটা কথাতে মই আত্মসন্তুষ্ট যে মই যিটো অনুষ্ঠানত আছোঁ সেই অনুষ্ঠান কেতিয়াও ভাগি পৰিব লগা হোৱা নাই। সেই অনুষ্ঠান সদায় আগবাঢ়ি গৈছে। হয়তো ভগৱানৰ আশীৰ্বাদ মই ব্যক্তিগতভাৱে জীৱনত দুখ যন্ত্ৰণা থাকিলেও সামাজিক কৰ্মৰ, কিন্তু মই কৰ্মৰ লগতে জড়িত হৈছোঁ।